খুব গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ মই আৰু টপিকটো হ'ল এবাউট হ্যাভ হ্যাজ হ্যাড ঠিক আছে টপিকটো কি হয় হ্যাভ হ্যাজ হ্যাড মন দিব এতিয়া হ্যাভ হ্যাজ হ্যাড সমাজত কিতাপত ষ্টৰী হ্যাভ হ্যাজ হ্যাড দুটাকৈ হয় মন দিব সমাজত দুটা হ্যাভ আছে হ্যাজ দুটা আছে হ্যাড দুটা আছে এতিয়া প্ৰশ্ন হ'ব পাৰে কেনেকৈ মন দিব কেনেকৈ হ্যাভ হ্যাজ হ্যাড দুটা হ'ল মই এইটোৱে দেখাব বিচাৰি আছো ঠিক আছে চাব হ্যাভ হ্যাজ হ্যাড দুটা হয় ইয়াৰ প্ৰকৃত উদাহৰণ ডেফিনেশ্যন সহকাৰে আপোনাক দিয়া হৈছে জাস্ট বুজিবলৈ চেষ্টা কৰিব ঠিক আছে তো হ্যাভ হ্যাজ হ্যাড তিনিটা শব্দ ভাৰ্ব হয় ঠিক আছে এতিয়া ভাৰ্ব হিচাপে এতিয়া ভাৰ্ব দুই ধৰণৰ ভাৰ্ব হয় এটা হ'ল অক্সিলাৰি মানে হ'ল হেল্পিং ভাৰ্ব আন এটা হ'ল অৰ্ডিনাৰি মানে এইটো মেইন ভাৰ্ব হয় ঠিক আছে ওকে এতিয়া ভাৰ্বৰ অক্সিলাৰি ভাৰ্ব হিচাপে যদি আমি সোমাও তো প্ৰাইমেৰী ভাৰ্ব পাওঁ আমি প্ৰাইমেৰী ভাৰ্বৰ পৰা হ্যাভ হ্যাজ হ্যাড আহে ই এটা হ'ল নেক্সট হ্যাভ হ্যাজ হ্যাড অৰ্ডিনাৰি ভাৰ্ব মানে হ'ল মেইন ভাৰ্বৰ ৰেগুলাৰ ভাৰ্বৰ পৰা আহে ৰেগুলাৰ ভাৰ্বৰ পৰা অহা মানে ই আকৌ বেলেগ হয় এতিয়া মন দিব হ্যাভ হ্যাজ হ্যাড এই ফালৰ পৰা অৰ্থ শব্দটো হ্যাভ হ্যাজ হ্যাড এই ফালৰ পৰা আহিলে বেলেগ অৰ্থ হ্যাভ হ্যাজ হ্যাড এই ফালৰ পৰা আহিলে মিনিংটো বেলেগ হয় ইয়াৰ অৰ্থটো পৰিৱৰ্তন হয় ঠিক আছে বুজি পাইছে বলকচোন আমি কি কেনেকৈ পৰিৱৰ্তন হয় এই কথাটো জাস্ট শিকাই আছো লিখি লব কিন্তু খুব দৰকাৰী খুব জৰুৰী কথা আপুনি এই টপিকৰ জৰিয়তে এই ভিডিঅ'ৰ জৰিয়তে আপুনি শিকিব পাই আছে মনত থব ঠিক আছে ওকে নেক্সট হ'ল এতিয়া এই সাইডৰ লওঁ এই সাইডটো অলপ পাছত যাম আমি ঠিক আছে হ্যাভ হ্যাজ হ্যাড অক্সিলাৰি ভাৰ্ব প্ৰাইমেৰী ভাৰ্ব হিচাপে যেতিয়া আমি সোমাও তেন্তে মিনিং হিচাপে যাওঁ আমি হ্যাভ হ্যাজৰ মিনিং কি হয় it gives the meaning of present time have has had helping verb হিসাবে just time of বুজায় সময়ক বুজায় যেনেকৈ হেল্ল যেনেকৈ মই ব্ৰেকফাষ্ট খাইছো বা খালো ঠিক আছে তাই কামটো কৰিলে লে বুজাবলৈ মই এই কামটো কৰিলো এই লু বুজায় লু শব্দটো টাইম হয় প্ৰেজেন্ট টাইম হয় যদি আপুনি ভালকৈ মন দিয়ে তেন্তে আপুনি পাই যাব ঠিক আছে ঠিক তেনেকৈ হ্যাভ হ্যাজৰ কাম হ্যাভ হ্যাজটো আমি কথা পাতিলো তাৰ পিছত হেডৰ কাৰণে হেডটো কি হয় আকৌ হেডটো আকৌ it gives the meaning of past time মানে হল অতীতৰ সময়ক বুজায় হেল্পিং ভাৰ্ব হিচাপে ইয়াৰ বৰ বিশেষ বেলেগ মিনিং নাথাকে হ্যাভ হ্যাজ বৰ্তমানৰ সময় বুজায় আৰু হেডটো অতীতৰ সময় বুজায় ঠিক আছে এতিয়া অৰ্থ কেনেকুৱা ধৰণৰ হ'ব যেনেকৈ খাইছিলো এই সিলো বুজায় মন দিব সিলো বুজায় সিলো মানে হল past tense past time আগে কৰিছিলো পাষ্টৰ সময় বুজাই আছে মন দিব সিলো শব্দ মন দিব ঠিক আছে আৰু বৰ বিশেষ হ্যাভ হ্যাজ হ্যাড অৰ হেল্পিং ভাৰ্ব হিচাপে বৰ বিশেষ অৰ্থ নাই এতিয়া নেক্সট হ'ল মই অৰ্ডিনাৰি ফালে যাওঁ ঠিক আছে বুজিবলৈ চেষ্টা কৰিব দেই আৰু লিখিব মন দিব এতিয়া চাব অৰ্ডিনাৰি ভাৰ্ব হিচাপে যদি আমি হ্যাভ হ্যাজ হ্যাড যাওঁ তেন্তে ইৰেগুলাৰ ভাৰ্ব হিচাপে আমি লৈ আনো ইৰেগুলাৰ ভাৰ্বতে আমি হ্যাভ হ্যাজ হ্যাড পাওঁ ঠিক আছে এতিয়া ইৰেগুলাৰ ভাৰ্বত কি হয় মিনিং হিচাপত চাব have has or meaning কি হয় it gives the meaning of present ownership মানে হল বৰ্তমানৰ মালিকাধীন মালিক অৰ্থ কৰে ঠিক আছে ইয়াৰ কাৰণে আমাৰ কি হৈছে have has to ব্যৱহাৰ হয় ঠিক আছে আৰু had to কি হয় আকৌ it gives the meaning of past ownership মানে হল অতীতৰ মালিক বুজায় বৰ্তমানৰ মালিক have has হয় মালিক মানে যেনেকৈ আমি কওঁ নহয় মোৰ এটা গাড়ী আছে মোৰ এটা ডগ আছে বুলি কওঁ বৰ্তমানৰ মালিক ঠিক আছে পাষ্টৰ মালিক কি হয় মোৰ এটা কুকুৰ আছিল মোৰ এটা ডগ আছিল এটা পাষ্টৰ মালিক ঠিক আছে এটা চাব
এইটো হল পাষ্টৰ হিচাপত এতিয়া প্ৰেজেন্টৰ মেইন ভাৰ্ব হিচাপে প্ৰেজেন্ট have has মানে আছে বুজায় মেইন ভাৰ্ব হিচাপে had মানে আছিল বুজায় ঠিক আছে খুব সহজ হয় মন দিব ঠিক আছে এতিয়া যদি আমি have has had to helping verb হিচাপে লওঁ একদম মন দিব have has had ৰ পিছত সদায় v3 থাকিব লাগিব ঠিক আছে মই এইটো ক'ব বিচাৰি আছো যদি have has had to অকল টাইমক বুজাব বিচাৰে আপুনি ঠিক আছে হেল্পিং ভাৰ্ব হিচাপে ল'ব বিচাৰে তেন্তে ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিবই লাগিব বুজি পাইছেনে ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল অফ দা ভাৰ্ব হ'বই লাগিব আৰু হ'বই নেক্সট হল যদি আপুনি have has had to মেইন ভাৰ্ব হিচাপে অৰ্ডিনাৰী ভাৰ্ব মানে মেইন ভাৰ্ব হিচাপে লৈ আনে তেন্তে have has had ৰ পিছত v3 নহব মানে হল ডাইৰেক্ট অবজেক্ট হে হ'ব বুজি পাইছেনে কিমান সহজ হয় ঠিক আছে ওকে তো সহজ ধৰণে আমি have has had to হেল্পিং ভাৰ্বৰ হয় নে মেইন ভাৰ্বৰ হয় কেনেকৈ ধৰা পেলাম সাধাৰণ সম্পৰ্কে খুব সহজ টেকনিকটো হল যে have has had ৰ পিছত v3 যদি আছে মানে জাস্ট টাইমক বুজাই আছে হেল্পিং ভাৰ্ব হয় have has had to যদি have has had to ৰ পিছত ডাইৰেক্ট অবজেক্ট আছে মানে হল ভাৰ্বৰ থাৰ্ড ফৰ্ম নাই মানে ই নিজে মেইন ভাৰ্ব হয় ই নিজে মেইন ভাৰ্ব হয় বুজি পাইছে ডাইৰেক্ট অবজেক্ট থাকিলে ই নিজে মেইন ভাৰ্ব হিচাপে কাম কৰে এন্ড নেক্সট যদি v3 থাকে তো ই কি হয় হেল্পিং ভাৰ্ব হিচাপে কাম কৰে হেল্পিং মানে তো সেই হিচাপে অৰ্থ হ'ব লাগিব জাস্ট টাইম বুজালে টাইম have has present time had past time খুব সহজ মন দিব আজিৰ পৰা আৰু এই have has ৰ যেটো কনফিউজন থাকিব যদি আছিল হ'ব নালাগে ইয়াকে মই জাস্ট বুজাবলৈ এই টপিকটো ILC ইন্টাৰনেশ্যনেল ফালৰ পৰা এই টপিকটো দিয়া হৈছে ঠিক আছে আজিৰ পৰা আৰু আপোনাৰ যে have has had যে সমাজত অকল এটা হয় এই কথাটো উলাই দিও ব্ৰেইনৰ পৰা ঠিক আছে কেইটা হয় দুটা হয় দুটা have আছে দুটা has আছে দুটা had আছে ঠিক আছে এইটো ILC আপোনাক ধুনিয়াকৈ এক্সপ্লেইন কৰিলে আৰু এক্সাম্পল যদি লাগে আমি এক্সাম্পল শিকিবলৈ চেষ্টা কৰিম ঠিক আছে যেনেকৈ মই একটু মুহাৰি দিব বিচাৰিছো মুহাৰি আকৌ অলপ ই হৈ যাব ৰবচোন মই অলপমান ইয়াক লৈ আমি অলপ এক্সাম্পল এটা এক্সাম্পল দিলে তো হৈ যাব বলকচোন যেনেকৈ she example দেই she has v3 আমাক কি লাগিব v3 জাস্ট দেখাব বিচাৰিছো মই do did done the work হৈ গ'ল কি কলো মই she has done the work মানে তাই সেই কামটো কৰিছে হৈ গ'ল এই she ঠাইত যদি মই I লগাই দিও তেন্তে কি হ'ব এই v3 টো মাউথ হ'ব v3 done v3 হয় মন দিব কি হ'ব I have done the work মানে হল মই সেই কামটো কৰিছো বা কৰিলো কিমান সহজ হয় দেখা পাইছে ওকে ঠিক তেনেকৈ had লগালে you had done the work মানে কি হয় আপুনি সেই কামটো কৰিছিলে you had done the work মানে হল আপুনি সেই কামটো কৰিছিলে মন দিব কৰিলে নহয় কৰিলে হ'ব প্ৰেজেন্ট আৰু had has হিচাপত কৰিছিলে মানে হল had হিচাপত past perfect tense হিচাপত যায় ঠিক আছে ওকে নেক্সট হল এই মেইন ভাৰ্ব হিচাপে এক্সাম্পল এটা লৈ লওঁ আমি ঠিক আছে যেনেকৈ I ইয়াৰ হিচাপত এক্সাম্পল I have a dog বৰ্তমানৰ মালিক দেখাই চাবচোন এটা দেখিছোন চাবলৈ চেষ্টা কৰিব have বৰ পিছত v3 নাই মানে ই নিজে মেইন ভাৰ্ব হয় যেনেকৈ I have a dog মানে হল মোৰ এটা কুকুৰ আছে মোৰ এটা dog
অলপ চেঞ্জ কৰি দিওঁ হি আৰু হি হেজ হি লগত হেজ আহিব হি হেজ আ ডগ মানে হ'ল তেওঁৰ এটা কুকুৰ আছে তেওঁৰ এটা ডগ আছে ইমান ধুনীয়া ওকে ঠিক তেনেকৈ হেড লগালো আমি হেল্ল ইউ হেড আ ডগ মানে হ'ল আপোনাৰ এটা কুকুৰ আছিল আপোনাৰ এটা ডগ আছিল ইমান ধুনীয়া সেন্টেন্স তো মই আশা কৰো আজিৰ পৰা আৰু এই টপিকত কেতিয়াও খেলিমেলি হ'ব নালাগে যদি লিখা নাই ভিডিঅটো পজ কৰি লিখক আৰু শিকক আৰু কোৱা ইংৰাজী কোৱা আৰম্ভ কৰক ইয়াতে কৈ মই এই সৰু ভিডিঅটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ